নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ দিন। বিয়লি 3 বজাত সংবাদমেল অনুষ্ঠিত হৈছিল নিৰ্বাচন আয়োগৰ। অসমৰ বাবে ঘোষণা হ'ব নিৰ্বাচনৰ দিন। বহাগ বিহুৰ আগতে অসমত নিৰ্বাচন হোৱাৰ সম্ভাৱনা। 2024 নিৰ্বাচনৰ বাবে 97 কোটি ভোটাৰ নিৰ্বাচনী আয়োগৰ তালিকাত। দেশত 10.5 কোটি ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটদান প্ৰক্ৰিয়া আৰু 1.5 কোটি নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে 2024 নিৰ্বাচনৰ বাবে। দিল্লীৰ বিজ্ঞান ভৱনত নিৰ্বাচন আয়োগে সম্বোধন কৰিছে এক সংবাদমেল আৰু আজি ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ দিন। অসমৰ বাবে ঘোষণা হ'ব নিৰ্বাচনৰ দিন। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 13টা ডাঙৰ ঘোষণা। লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ। আমি যেতিয়া চাকৰি দিম বুলি কৈছিলোঁ কোনেও বিশ্বাস কৰা নাছিল। আমাৰ দলৰ মজিয়াতো আলোচনা হৈছিল কিদৰে 1 লাখ চাকৰি দিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। কিন্তু আমি জানিছিলোঁ ৰাইজৰ আশীৰ্বাদ থাকিলে আমি এভাৰেষ্টতো আহৰণ কৰিব পাৰিম। কিন্তু 2 বছৰ 8 মাহৰ ভিতৰত আমি 97,000 চাকৰি দিলোঁ। অকল এয়াই নহয়, চিৰকালৰ বাবে অসমত চাকৰি আৰু দালালৰ বজাৰ বন্ধ হৈ গ'ল। আজিৰ ল'ৰা ছোৱালীয়ে জানে যে পঢ়া শুনা কৰিলেহে চাকৰি লাভ কৰিব, কিন্তু দৌৰি পৰীক্ষাত পাছ কৰিলেহে পুলিচৰ চাকৰি পাব। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আগতে ৰাজনৈতিক নেতা অথবা দালালক পইচা নিদিলে চাকৰি নহৈছিল, কিন্তু আজি আৰু সেই দিন নাই। 1 লাখ চাকৰি শেষ হোৱাৰ দিনাই নতুনকৈ দিয়া হ'ব 35,000 চাকৰি। আমাৰ লক্ষ্য এতিয়া 1,35,000 চাকৰি। 42 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ল আৰু 830 টকাৰ অৰুণোদয় হৈ গ'ল 1250 টকা আৰু 18 লাখৰ পৰা 28 লাখলৈ বৃদ্ধি হ'ল অৰুণোদয় লাভ কৰা মহিলাৰ সংখ্যা আৰু 3 লাখ মহিলাই এই বছৰতে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এই সকলো মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 13টা বৃহৎ ঘোষণা ৰাজ্যবাসীৰ বাবে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। লাখ লাখ শিক্ষাৰ্থীলৈ সেৱাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আৰম্ভ হ'ব শিক্ষাৰ্থীৰ পঞ্জীয়ন। 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 9ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়ন প্ৰক্ৰিয়া। 9ম শ্ৰেণী উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পঞ্জীয়ন বাধ্যতামূলক। শিক্ষাৰ্থীৰ ID নম্বৰ আৰু মাৰ্কশ্বিটৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন। আৰু এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ শিক্ষাৰ্থীলৈ। আৰম্ভ হ'ব শিক্ষাৰ্থীৰ পঞ্জীয়ন। 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 9ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰু 9ম শ্ৰেণীৰ উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ। পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4%লৈ। এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব পেঞ্চনাৰসকল আৰু 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব। আৰু এই বৃদ্ধিৰ সৈতে কৰ্মচাৰীসকলৰ মৰগীয়া ভাত্তা বৃদ্ধি হ'ল 50%লৈ। আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ যে পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4%লৈ আৰু এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব ৰাজ্যৰ লাখ লাখ পেঞ্চনাৰসকল আৰু 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। এটা ভাল খবৰ। দেশজুৰি হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰল ডিজেলত হ্ৰাস পালে 2 টকাকৈ। নিশা 12 বজাৰ পৰা কাৰ্যকৰী হ'ল এক নতুন নিৰিখ। নতুন নিৰিখ অনুসৰি অসমৰ কোন জিলাত পেট্ৰল ডিজেলৰ কিমান মূল্য আহক সবিশেষ জানি লওঁ। বাক্সা জিলাত প্ৰতি লিটাৰ পেট্ৰল 96 টকা 41 পইচা আৰু ডিজেল 88.64 পইচা আৰু বৰপেটাত প্ৰতি লিটাৰ পেট্ৰল 96 টকা 64 পইচা, ডিজেল 88 টকা 97 পইচা আৰু বিশ্বনাথত প্ৰতি লিটাৰ পেট্ৰল 96 টকা 85 টকা আৰু ডিজেল 89 টকা 9 পইচা।